পুৰুষৰ একেটা অভ্যাসৰ বাবে এখন ঘৰত কেতিয়াও মা লক্ষ্মী নাহে। যি পুৰুষে এই কাম কৰে সেই পুৰুষৰ ঘৰত কেতিয়াও মা লক্ষ্মী নাথাকে, সেই পুৰুষৰ ঘৰত সদায় অভাৱ থাকিবই। কথাখিনি যদি জানিব বিচাৰে ভিডিঅ'টো স্কিপ নকৰা শেষলৈকে চাব। আপুনি আপোনাৰ ইউটিউব, ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিকভাৱে গ্ৰথ কৰিব বিচাৰিলে আমাৰ লগত যোগাযোগ কৰিব। আপুনি আমাৰ পৰা লিগেল ভিউজ, লিগেল ছাবস্ক্ৰাইবাৰ, লিগেল ফলোৱাৰ্ছ এই সকলোবোৰ লিগেল আৰু অৰ্গেনিকভাৱে ল'ব বিচাৰিলে আমাৰ লগত যোগাযোগ কৰিব। আপুনি আমাৰ পৰা লিগেল ভিউজ, লিগেল ছাবস্ক্ৰাইবাৰ, লিগেল ফলোৱাৰ্ছ এই সকলোবোৰ লিগেল আৰু অৰ্গেনিকভাৱে ল'ব পাৰিব। আমাৰ হোৱাটছএপ নম্বৰ 9864808721। এতিয়া আমি জানো বলক পুৰুষৰ কি অভ্যাসৰ বাবে এখন ঘৰত মা লক্ষ্মী নাহে। আচলতে এখন ঘৰত মা লক্ষ্মী আহিব নে নাহে সেই কথাটো বিশেষভাৱে নিৰ্ভৰ কৰে সেই ঘৰখনৰ পুৰুষজন আৰু মহিলাগৰাকীৰ ওপৰত। কাৰণ এখন ঘৰৰ মূল সুঁতি কি হয়? স্বামী স্ত্ৰী। স্বামী স্ত্ৰীৰ মাজত কিমান বেছি মিলা প্ৰীতি আছে, স্বামী স্ত্ৰী কেনেকৈ আছে বা তেওঁলোকৰ নীতি নিয়মসমূহ কেনেকুৱা, এইবোৰৰ ওপৰত নিৰ্ভৰ কৰি এখন ঘৰলৈ মা লক্ষ্মী আহে। তেনেক্ষেত্ৰত আপুনি যদি এজন পুৰুষ এই কথাটো জনা উচিত যে আপুনি কি ভুল কৰিলে আপোনাৰ ঘৰত মা লক্ষ্মী নাহে। এখন ঘৰত এগৰাকী মহিলাক লক্ষ্মী বুলি কোৱা হয়। তেনেক্ষেত্ৰত সেই ঘৰখনলৈ যদি মা লক্ষ্মী আহিব লাগে, আপুনি আপোনাৰ ঘৰৰ লক্ষ্মীগৰাকীক সন্মান কৰিব লাগিব, শ্ৰদ্ধা কৰিব লাগিব, ভক্তি কৰিব লাগিব, মৰম কৰিব লাগিব, চেনেহ কৰিব লাগিব। এতিয়া বহু পুৰুষ এনেকুৱা আছে পত্নীগৰাকীক মাত্ৰ বিয়া কৰাই এইটো কাৰণে আনে যে তেওঁলোকৰ ঘৰত কাম কৰা মানুহ লাগে। অপ্ৰিয় হ'লেও এইটো কথা সত্য। বহু পুৰুষে মই নিজেই কোৱা শুনো, বিয়া পাতিব ওলালে ছোৱালী বিচাৰিলে এইটো কয় ঘৰত কাম কৰা মানুহ নাই। কাম কৰিবৰ কাৰণে এজনী ছোৱালী আনিব লাগে নেকি? কাম কৰিবৰ কাৰণে আপুনি পইচা দিলে কাম কৰা মানুহ এজনো পায়, হয়নে? লোকৰ ছোৱালী এজনী আপুনি কেৱল মাত্ৰ কাম কৰিব লাগে বুলি কিয় আনিছে? সেই ছোৱালীজনীৰো কিমান বেছি আশা আছে, সপোন আছে। যেতিয়া ছোৱালীজনী আপোনাৰ ঘৰলৈ বিয়া হৈ আহিব, নিজৰ কামখিনি যিখিনি কৰিব লাগে ঘৰখনৰ দায়িত্ব সেইখিনি নিজেই কৰিব। আপুনি সোঁৱৰাই দিব প্ৰয়োজন নাই, সেইখিনি তেখেতে নিজেই কৰিব। কিন্তু আপুনি এই বস্তুটো ভাবিয়েই কিয় বিয়া পাতে যে কেৱল মাত্ৰ কাম কৰিব লাগে? বহুত ছোৱালীৰ এই কাৰণে সপোনবোৰ আধাতে মৰহি যায় আৰু সেই ঘৰবোৰত কিন্তু সুখ শান্তিও নাই। যিখন ঘৰৰ মহিলাগৰাকী সুখী নহয় সেইখন ঘৰত মা লক্ষ্মী নাথাকে, সেইখন ঘৰত সুখ শান্তি সমৃদ্ধি কেতিয়াও নাথাকে। আপোনাৰ ঘৰৰ যদি মহিলাগৰাকী সুখী হয়, আপোনাৰ ঘৰৰ মহিলাগৰাকী ধুনীয়াকৈ সাজি কাচি থাকে, বৰ ধুনীয়াকৈ থাকে, বহুত সুখত থাকে, সেইখন ঘৰত মা লক্ষ্মী অৱশ্যে থাকিব। আৰু তাকেই নকৰি আপোনাৰ ঘৰৰ মহিলাগৰাকী যদি খুব বেছি দুখত থাকে, কষ্টত থাকে, আপোনাৰ ঘৰত অভাৱ অনাটনে অৱশ্যেই বিৰাজ কৰিব। এতিয়া আপোনাৰ ঘৰত ভাল দিন আহিব নে বেয়া দিন আহিব সম্পূৰ্ণ ডিপেণ্ড কৰে আপোনাৰ ওপৰত। দ্বিতীয়তে হৈছে যি পুৰুষে পত্নীৰ ওপৰত হাত উঠায় তেনে পুৰুষৰ ঘৰত মা লক্ষ্মী নাথাকে। কিয় থাকিব? আপুনি আপোনাৰ ঘৰত থকা লক্ষ্মীগৰাকীকেই সন্মান কৰিব জনা নাই, মৰম কৰিব জনা নাই, অত্যাচাৰ কৰি আছে। তেনেক্ষেত্ৰত আপুনি কেনেকৈ বিচাৰিছে যে আপোনাৰ ঘৰলৈ মা লক্ষ্মী আহিব? আহিব জানো? নাহে। আপোনাৰ ঘৰলৈ কেতিয়াও মা লক্ষ্মী নাহে। গতিকে আপুনি আপোনাৰ পত্নীৰ ওপৰত কেতিয়াও হাত নুঠাব, কাৰণ পত্নীগৰাকী হৈছে ঘৰৰ লক্ষ্মী। আপুনি চাব কিছুমান ঘৰত খুব বেছি সুখ শান্তি আছে, কাৰণ তেওঁলোকৰ ঘৰৰ মহিলাগৰাকী সুখী। আপোনাৰ ঘৰৰ মহিলা যদি সুখী হয়, আপোনাৰ ঘৰত ধন টকা পইচাৰ অভাৱ নহয়। আপোনাৰ ঘৰৰ মহিলা যদি দুখী হয়, আপোনাৰ ঘৰত ধন টকা পইচাৰ অভাৱ 100% হ'বই। এতিয়া আপোনাৰ ওপৰত ডিপেণ্ড কৰিব আপুনি কৰিব কোনটো। গতিকে আপুনি যদি পুৰুষ এই ভুলখিনি কেতিয়াও নকৰিব, নহ'লে আপোনাৰ ঘৰত অভাৱ সদায় থাকিব।